নমস্কাৰ। অলৰেডি মই 2 মাহ 25 দিনলৈকে এই বৰ্তমান পৰ্যায়ত পাইছে আহি একদম হেৰিৰ পৰা কঠীয়া মানে পাৰাৰ পৰা আজিলৈ ৰোৱালৈকে আজি 2 মাহ 25 দিনৰ বয়স মানে মানে বৰ্তমান অৱস্থালৈকে 2 মাহ 25 দিন বয়সটো এই পৰ্যায়ত মানে বৰ্তমান ধানখিনি ওলাই গোটেইখিনি নিজৰ মাৰ নাই, নিজৰা দিয়া নাই, গোটেইখিনি ইমান অলপ বাকী আছে 2-1 ইয়াৰ মূল কাৰণটো হৈছে তাৰমানে এইবাৰ প্ৰচুৰ পৰিমাণে বৰষুণটো বেছি হ'ল আৰু লগতে ইয়াৰ মজাকটা খোৱা পোকটো এবাৰ বেছি হৈছে। ইয়াত যিখিনি পৰিমাণে আমি ঔষধ ব্যৱহাৰ কৰিছোঁ তাত যথেষ্ট পৰিমাণে বৰষুণৰ পানীয়ে হওক বা ইয়াৰ বান্ধৰ পানীয়ে যথেষ্টখিনি ক্ষতিকাৰক হৈছে। কাৰণ যিটো সময়ত আমি পানীখিনি ওলাই দি পেলাই কি মজাকটা পোকৰ খোৱাৰ আমি সাৰ প্ৰয়োগ কৰিব মানে মানে কীটনাশক ঔষধটো দিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছিলোঁ, সেই মুহূৰ্তত খুবেই বৰষুণ। আমি ৰাতিপুৱা যদি বৰষুণ মানে হেৰি কৰোঁ 10টা বজাত যদি আমি ঔষধটো দি দিওঁ, আকৌ সন্ধিয়া বা ভাটিবেলা 2 ঘণ্টামান পিছতে বৰষুণ হৈ যায়। ঠিক তেনেকুৱা ক্ষেত্ৰত আমি যথেষ্টখিনি অসুবিধা পালোঁ। গতিকে সেই হেতুকে আমি পোক পতংগৰ ক্ষেত্ৰত আমি যথেষ্ট এইবাৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া মোৰ বুলিয়েই নহয়, গোটেই আমি চাইছোঁ অঞ্চলৰ যিমানখিনি বড়ো খেতিয়ক এইবাৰ খেতি কৰিছে তেওঁলোকৰ বেছি পৰিমাণে আমাৰ মানে তেখেতৰ ক্ষতি কৰিছে খেতিয়কক পোক পৰুৱাবিলাকে। পোকে মজাকটা পোকটো খুব মানে এটা প্ৰবল মানে ব্যৱহাৰ মানে বেছি। তেনেকুৱা ক্ষেত্ৰত আমি যদিও মই এজন উদীয়মান খেতিয়ক, মই আগৰ পিছেও খেতিবিলাক কৰোঁ, কিন্তু ইমান পৰিমাণে বেছিকৈ কৰা নাছিলোঁ। কিন্তু এইবাৰ অলপ বেছিকৈ কৰি অলপ লাভৱান হ'ব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু দেখিছোঁ মজাকটাকে যথেষ্টখিনি হানি কৰিলে। তাৰ কাৰণে মই এইটো ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বা আমাৰ যিখিনি কৃষক মানে আমাৰ অফিচ আছে বিভাগীয় মানে কৃষি বিভাগটো, তেওঁলোকেও কিছু পৰিমাণে তেওঁলোকৰ নিজৰ জাগাত নাথাকি ছাইটবিলাকত আহি তেওঁলোকৰ যিবিলাক যাৱতীয় উদীয়মান খেতিয়ক তেওঁলোকক যথেষ্ট সকাহ দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকৰ লগত অলপ কনচাল্ট কৰি পেলাই যিখিনি পৰিমাণে তেওঁলোকৰ বিভাগটোৰ যিটো মান-মৰ্যাদা আছে বা তেওঁলোকে চৰকাৰ টকাখিনিকে হেৰি নকৰি তেওঁলোকে ৰাইজৰ কাৰণে বহি আছে সেইখন টেবুলত, তেওঁলোকে আহি ফিল্ডবিলাক ভিজিট কৰি এটা উচিতভাৱে খেতিয়কবিলাকক মানে উৎসাহিত কৰাৰ কাৰণে মই এই ক্ষেত্ৰত চৰকাৰকো মই এটা আবেদন জনাম আৰু চৰকাৰেও এই ক্ষেত্ৰত মানে অসমৰ মানে মানুহখিনিক যদি সঁচাকেই স্বাৱলম্বিতা কৰাৰ ক্ষেত্ৰত বা অগ্ৰণী ভূমিকা লোৱাৰ ক্ষেত্ৰত মানে উদীয়মান ব্যক্তিসকলক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যদি তেওঁলোকে সবল ভূমিকা ল'ব বিচাৰে, তেতিয়াহ'লে প্ৰথমে কৃষকৰ ওপৰত প্ৰথমে তেওঁলোকৰ ভূমিকাটো লাগিব। আৰু তাৰ ক্ষেত্ৰত যিটো এগ্ৰিকালচাৰ বিভাগ কৃষি বিভাগটোক তেওঁলোকে যি ধৰণে বহি থাকিব যাতে দিব নালাগে, তেওঁলোকক ফিল্ড ভিজিট কৰি তেওঁলোকৰ উদীয়মান কৃষকবিলাকক লৈ পেলাই যাতে এটা নতুন সেউজ প্ৰকল্প এটা ল'ব পাৰে অসমত, এইটোকে মই হেমন্ত বিশ্ব ছাৰকো মই এইটো এটা আবেদন জনাম। তেওঁ যিমানখিনি কৰিব পৰা শক্তি আছে, মই দেখিছোঁ তেওঁ বহুত মানে প্ৰবল এজন মানে নেতা। তেওঁক মানে মই দেখিছোঁ যে আমি আবেদন কৰিম তেখেতে এনেকুৱা ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক, খেতিয়কসকলক মানে অসমখন মানে সেউজমুখী কৰি মানে সঁচাকৈ অসমৰ মাটি বহুত যথেষ্ট মানে পৰি আছে, সেইবিলাক মাটিক মানে উচিতভাৱে খেতি কৰিব পৰা এটা মানে কিছুমান ব্যৱস্থাপনা নাই। গতিকে নহা ব্যৱস্থাবিলাক সাৰ সুৰক্ষা ভিতৰত কৰি এই কীট পতংগবিলাকৰ ওপৰত নজৰ কেনেকৈ দিব, চৰকাৰী নজৰটো কেনেকুৱা হ'ব, বিভাগীয় মানে কৰ্তৃপক্ষবিলাকৰ কেনেকুৱা নজৰ হ'ব, এইবিলাকৰ ওপৰত খুব বেছি এটা ধ্যান ধাৰণা দিয়াৰ ক্ষেত্ৰত মই এটা মানে আবেদন জনাম। আৰু আমিও তেনেকুৱা ক্ষেত্ৰত অকণমান অসুবিধা পাইছোঁ, কাৰণ বহুত ঔষধ লাগে, বহুত পইচা লাগে। তেনেকুৱা ক্ষেত্ৰত আমিও পইচা পাতি ক্ষেত্ৰত মানে যথেষ্টখিনি কৰিও আমি সফল হ'ব পৰা নাই। কাৰণটো হ'ল এইবাৰ মই এটা কথাই কৈছোঁ যে খেতি মানে ইমান পানীৰ মানে বেছি প্ৰবল পৰিমাণে বৰষুণ হ'ল। বৰষুণ হোৱাৰ ক্ষেত্ৰত মানে যি ধৰণে আমি আশা কৰিছিলোঁ সেই ধৰণে আমি মানে ইয়াৰ সুবিধাটো নাপালোঁ। গতিকে তেনে ক্ষেত্ৰত বতৰৰো কিছুমান ভূমিকা থাকে, সেই বতৰৰ ক্ষেত্ৰতো আমি অকণমান অসুবিধা হ'বলগীয়া হ'ল। যি ধৰণে আমি মানে কীট পতংগৰ ব্যৱহাৰ কৰিছিলোঁ মানে হেৰিখিনি ঔষধখিনি ঠিক পৰিমাণে আমি প্ৰয়োগ কৰিব নোৱাৰিলোঁ, বা আমি কৰিছোঁ যদিও ফলৱতী হ'ব নোৱাৰিলোঁ। গতিকে এতিয়া এই বিকল্প যিখিনি আমাৰ মানে বিগত সময়ত যিখিনি আমি কৰিব পৰা ব্যৱস্থাপনা থাকে বা আমাৰ ফচলটো আমি কেনেকৈ উৎপাদন কৰোঁ, কিমানখিনি আগবাঢ়িব পাৰোঁ, সেইখিনি ঈশ্বৰৰ ওপৰতো হ'ব। আৰু আমিও যিখিনি পাৰোঁ আমি কষ্ট কৰি পেলাই আমাৰখিনি কৰিবলগীয়া কামখিনি আমি কৰিছোঁ। গতিকে আমি ত্ৰুটি তাতে কৰা নাই। সাৰ সুৰকে যিমানখিনি 3বাৰ এতিয়ালৈকে সাৰ আমি ব্যৱহাৰ কৰিলোঁ, দেখিছোঁ ইমান বেয়াও হোৱা নাই, কিন্তু আৰু হ'লহেঁতেন বুলি মই ভাবোঁ, যদিহে আমাক এই মজাকটা পোকটোৱে যদি আমাক যদি অনিষ্ট নকৰিলেহেঁতেন। গতিকে মই এইখিনিকে ক'ব বিচাৰিছোঁ, আৰু মই যিখিনি কথা ক'লোঁ এইখিনি যাতে চৰকাৰেও অলপ গুৰুত্ব দিয়ে, আপোনালোকৰ জৰিয়তে মই এইখিনি জনাব বিচাৰিছোঁ। তেওঁলোকক বিভাগীয় কৰ্তৃপক্ষবিলাকো বহুত কাম আছে, তেওঁলোকৰ অসমখন যদি অকল
চৰকাৰে পক্ষকে নাভাবি তেওঁলোকৰ বিভাগীয় যিবিলাক কম মানে হেৰি আছে বিষয় আছে সেইবিলাকেও খুব গুৰুত্ব সহকাৰে খেতিৰ ওপৰত মানে দিয়াটো মই বিচাৰোঁ। কাৰণ ইতিমধ্যে আমাৰ যি উদীয়মান ল'ৰা বা যিবিলাক নেকি আমাৰ নিবনুৱা, গতিকে ইমান নিবনুৱা সৃষ্টি মানে একেবাৰে নহয়, কামখিনি যদি ঠিকে থাকে, যদি মই কোৱা কথাখিনিৰ ওপৰত যদি খুব বেছি গুৰুত্ব দিয়ে, গতিকে এইখিনি মই ক'ব লাগিব। নাই ইতিমধ্যে কৰ্মশালাটো কৰিবই লাগে, সেইটোতো তেওঁলোকৰ পৰিকল্পনাত ৰাখিবই লাগে। যিবিলাক নেকি উদীয়মান খেতি কৰা ব্যক্তিসকল ওলাই আহে তেওঁলোকক মানে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ কৰাই খেতিক নিয়োগ কৰাব লাগে, খেতিবিলাকত বেছিকৈ নিয়োগ কৰিব লাগে। আৰু খেতিয়কবিলাকক নিয়োগ কৰিলেহে খেতিখিনি হ'লেহে তাৰ পৰা স্বাৱলম্বিত হ'ব পৰা বুলি মই ভাবোঁ। কাৰণ সেনেকুৱা ক্ষেত্ৰত পশুপালনো আছে, পশুপালনৰ ক্ষেত্ৰতো বহুতখিনি বেমাৰ আজাৰে মানুহ মানে দেখিছোঁ বহুত মানে অপকাৰী হৈ গৈছে। মানে বিভিন্ন বেমাৰ আজাৰে মানে কি কৈছে যে বস্তুটো মানে যি ব্যৱসায়টো একদম মানে গোটেই বেয়া অৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰতো যথেষ্টভাৱে কৰণীয় কাম আছে বিভাগীয় কৰ্তৃপক্ষবিলাকৰ। তাৰ লগতে চৰকাৰৰ চৰকাৰে যদি আঁচনি কৰি তেওঁলোকক যদি কাম কাজত নিয়োগ কৰে তেতিয়া নিশ্চিতভাৱে তেওঁলোকে কাম নকৰাৰ কোনো কথা নাই। কিন্তু মই দেখিছোঁ যে যিখিনি হ'ব লাগে সেইখিনি আমি দেখাই নাই। তাৰমানে অফিচবিলাকত অকল মানে তেওঁলোকৰ মানে কিবা কিবি হিচাপ নিকাচ কিবা কিবি তাৰে ব্যস্ত থাকে, কিন্তু ইয়াত যে মানে বিশেষকৈ প্ৰকৃততে যে খেতিয়কখিনি লাভৱান্বিত কৰিব লাগে এগ্ৰিকালচাৰ বিভাগটোত মই দেখা নাই। আৰু এইটোৱে মই প্ৰথম এইবাৰ মানে ইমানখিনি বিভাগ খেতি কৰা, ইমানখিনি মাটি খেতি জড়িত হোৱাৰ প্ৰথম মোৰ এটা পদক্ষেপ। আৰু এই পদক্ষেপটো মই যথেষ্টখিনি লাভৱান হ'ব বুলি ভাবিছিলোঁ, কিন্তু ঈশ্বৰে নাজানো ক'ত কি কৰে। কিন্তু এতিয়ালৈকে যি ধৰণে ভাবিছিলোঁ সেই ধৰণৰ কিন্তু হাফ সংখ্যকহে হৈছে, আধা সহায় হৈছে। আৰু আধাখিনি কৰিব লাগিলে নিশ্চিতভাৱে চৰকাৰৰ মানে লাগিব, পদক্ষেপ লাগিব। যদি 100 বিঘা খেতি আপুনি কৰিছে, আপোনাৰ অনুভৱটো আৰু ক্ষতি কিমান হৈছে আপোনাৰ? এতিয়ালৈকে মোৰ 6 লাখ মান টকা গৈছে। গোটেইখিনি মানে যিখিনি অ'নাৰক মই ইতিমধ্যে তেওঁলোকৰ পৰা লিজত লোৱা পইচাখিনি অলৰেডি তেওঁলোকক দিয়া হৈছে। আৰু মোৰ যিখিনি সাৰ সুৰ আছে বা বীজ আছে, ৰোৱনী নিকনি আছে বা ইতিমধ্যে হাল বোৱাৰ ক্ষেত্ৰতো আছে, গোটেইখিনি ক্ষেত্ৰত মোৰ 6 লাখৰ ওপৰত ইতিমধ্যে গৈছে। গতিকে এনে ক্ষেত্ৰত আৰু কাটাৰ ব্যৱস্থাপনা আছে, গতিকে সেই ক্ষেত্ৰতো যিখিনি যাবই। তাৰপিছত যিখিনি হয় তেতিয়া মই গম পাম যে কিমান বিঘাত কিমানকৈ উৎপাদন হ'ল, আমি ভবা মতে হ'ল নে নাই। আৰু অলপ কিছু টাইম লাগিব, এটা মাহ লাগিব, এটা মাহৰ পিছতে আমি এইখিনি গম পাম। যিটো কেন্দ্ৰীয় চৰকাৰে PM কিষাণ নামৰ 2000 টকা দিয়ে, এই 2000 টকাটো এজন খেতিয়কৰ কাৰণে কোনো এটা মানে হেৰি সুপ্ৰকল্পিত হোৱা নাই। এই ক্ষেত্ৰত কি ক'ব? 2000 টকা কেতিয়াও কৃষি কাৰ্য কৰিব নোৱাৰে। ইতিমধ্যে তাৰমানে 2000 টকাটো এটা সকাহ দিয়ে, এইটো মই মানে চৰকাৰক মই এইটো যে দিয়াৰ কাৰণে যে কিবা জগৰীয়া মই নকৰোঁ, এইটো এটা সকাহ এটা পায় দুখীয়া ৰাইজে। 2000 টকা পালে তেওঁলোকে কিবা এটা আনি মানে কৃষক হিচাপে তেওঁলোকে এটা স্বাৱলম্বিত হোৱাৰ ক্ষেত্ৰত তেখেতৰ এটা ভাল ভূমিকা এটা চৰকাৰে লৈছে, এইটো মই বেয়া পোৱা নাই। কিন্তু প্ৰকৃততে সেইখিনি খেতিয়ক মই হোৱা দেখাই নাই। প্ৰকৃততে মই তেওঁলোকে খেতি যি কৰি তেওঁলোকে 2000 টকাত যি কিবা এটা ভাল ফল, মই 4000 টকা মই 2000 টকা পাইছিলোঁ আৰু 2000 যোগ কৰি মই 4000 ক্ষেত্ৰত মই এবিঘা মাটি খেতি কৰি মই চৰকাৰক এটা উন্নয়নমুখী আঁচনি দেখালোঁ বুলি মই কোনো পৰিকল্পনা দেখা নাই। এইটো পইচাটো পাইছে যদিও এইটো এটা মানে এনেই মানে অবাঞ্ছিত পইচা এটা পাইছে। এনেকুৱা ক্ষেত্ৰত তাৰমানে প্ৰকৃততে আৰু আগুৱাই নিব লাগিলে দেশখন বা আমাৰ অসমখন আৰু মানে মোটামুটি মানে কিছুমান মানে হেৰি লাগিব, মানে আঁচনি লাগিব। আঁচনিটো কেনেকুৱা অলপ ভিজিট কৰিব লাগিব, আচলতে প্ৰকৃত খেতিয়কখিনিৰ ওপৰত দায়বদ্ধতা বেছি কৰি দিব লাগিব। আৰু তেওঁলোকে এইবিলাক আচলতে দায়বদ্ধতাৰে মানে আগুৱাই নিয়াৰ কিছু মানে হেৰি আছে, চিষ্টেম আছে। গতিকে সেই চিষ্টেমত নিশ্চিতভাৱে আগবাঢ়িব বুলি মোৰ আশা থাকে। পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ বাকী ৰাজ্যবিলাকত সেই ৰাজ্য চৰকাৰে কৃষিৰ ওপৰত বেছি গুৰুত্ব দি আছে, কিন্তু অসম চৰকাৰে গুৰুত্ব দিয়া দেখা নাই। যিখন চৰকাৰ নতুনকৈ হ'ব সেই চৰকাৰক কি আহ্বান জনাব? নহয়, আচলতে চৰকাৰৰ ক্ষেত্ৰত চৰকাৰে কিছুমান কথাত তাৰমানে তেওঁলোকে অনুধাৱন কৰি নাপায় যে কৃষকক কি অৱস্থাত কি তেওঁলোকৰ ভূমিকা কৰিলে তেওঁলোকে স্বাৱলম্বিত হ'ব, আমাৰ দেশখনো উন্নতি হ'ব মানে অৰ্থনৈতিক ক্ষেত্ৰত। এই ক্ষেত্ৰত আমিহে তেওঁলোকক পৰিকল্পনাটো বনাই দিব লাগিব যে আমাৰ এইখিনি এনেকুৱা অসুবিধা এটা আছে। এইবাৰ মই খেতি কৰি দেখাবলৈ যে মজা কাটাৰ প্ৰবল এটা লক্ষণ হৈছে, মানে এইটো মানে ধ্বংসকাৰী লক্ষণ হৈছে যে নেকি যিখিনি কাম কষ্ট কৰি মানুহখিনি উপাৰ্জন কৰাৰ ক্ষেত্ৰত যিমানখিনি মানে অগ্ৰণয় থাকে বা তেওঁলোকে মানে তেখেতৰ আগবাঢ়ি যোৱাৰ যিটো মানে প্ৰৱণতা আছিল সেইটো তাৰমানে ৰোধ কৰিছে মজা কাটা পোকে। গতিকে তেখেতে কিছুমান এনেকুৱা ধৰণৰ ইয়াত মানে হাহাকাৰ সৃষ্টি বা 2বাৰ 3বাৰ মাৰিও মানে খেলাব পৰা নাই মজা কাটাটো। গতিকে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে কিছু পৰিমাণে ইয়াক মানে অফিচৰ জৰিয়তে তৎকালীনভাৱে মানে কিছুমান ব্যৱস্থাপনাটো চৰকাৰে অফিচবিলাকক দিলে, অফিচবিলাকে আমাৰ লগত আলোচনা কৰি কি দিব লাগিব, ঠিক তেনেকুৱা ধৰণৰ পৰিকল্পনাবিলাক তেওঁলোকে বনালে আমাৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে অতি লাভৱান হ'ব বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত
চৰকাৰে কৰ্মী মানে যিজনে মানে ফিল্ডত কাম কৰি আছে তেওঁৰ পৰাহে মানে কিছু কথা তাৰমানে তেওঁলোকে কিছু কথা আভাস পাব। ডাইৰেক্টলি তেওঁলোকে কিছু কথা আভাস নাপায়। আমি ক'ব লাগিব যে আমি কি অসুবিধা পালোঁ, আৰু সেই কামখিনি কৰিলে তাৰ যিটো মানে পৰিকল্পনাটো সেই মানুহজনৰ লগত কনচাল্টৰ লগত বা এতিয়া কি মানে পৰ্যায়ত মানে মানুহজনে আগুৱাই নিব, তেওঁক কি ধৰণে চৰকাৰে সহায় কৰিব, এই বস্তুখিনিৰ ওপৰত ডিছকাশ্যনমূলক মানে কামেৰেহে আমি আগৰ পৰা এটা মানে ৰাস্তা থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996